মুখ্যমন্ত্ৰী স্বাস্থ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ আছাম ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট ইউনিয়নৰ কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ দিব সংগঠনটোৱে অসম ফাৰ্মাচী কাউন্সিলৰ 2024 চনৰ নিৰ্বাচনৰ এদিন পিছতে ফাৰ্মাচী আৰু বেলট পেপাৰ জ্বলাই দিয়া কাণ্ডৰ উচ্চস্তৰীয় তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবী সংগঠনটোৰ নগৰ ৰাজমণি দাসৰ ৰিপৰ্ট ডিজিটেল আছাম লাইভ ডকুমেণ্ট পাৰ্চনেল পান কাৰ্ড আধাৰ কাৰ্ড লৈকে সেই দুষ্ট চক্ৰবিলাকক থ্ৰু RTI প্ৰভাইড কৰিছিলে প্ৰভাইড কাৰণে মোৰ নামত এটা ফেক লোন লোৱা হৈছে DMI ফাইনেন্সৰ পৰা আজি সেই সন্দৰ্ভত ৰেজিষ্ট্ৰাৰক মই এটা লিখিত অভিযোগ দিছোঁ ৰেজিষ্ট্ৰাৰটো ইনকুৱাৰী কৰিব আৰু লগতে পুলিচৰ তাতো মই ৰিটাৰ্ণ কমপ্লেইন এটা দিম অতি সোনকালে দিয়াৰ পিছত এই হিৰণ্য চুতীয়াৰ লগত আৰু কোন কোন জড়িত আছে তেখেতলোক মানে অতি সোনকালে চিনাক্ত কৰা হ'ব ডিপ্ল'মা ফাৰ্মাচিষ্ট কমপ্লিট কৰিছে তেখেতসকলক আমাৰ গাঁৱে যিবিলাক চাব চেণ্টাৰ আছে এইবিলাকত মই আজিলৈকে তেওঁলোকক মানে নাৰ্ছেই মেডিচিন ডিছপেন্স কৰে কিন্তু আমাৰ ছেকশ্যন 42 ফাৰ্মাচী এক্ট 1948 মতে সেই মেডিচিনটো থ্ৰু ফাৰ্মাচিষ্ট সার্ভিস দিব লাগে কিন্তু তাত নার্সে দি আছে কিন্তু অসম চৰকাৰৰ জ্ঞাতাৰ্থে আমি মানে হেৰি কৰি মনত পেলাই দিছোঁ ইতিমধ্যে আমি NHM ডাইৰেক্টৰ ছাৰকো আমি মেমৰেণ্ডাম দিছোঁ অতি শীঘ্ৰে PSC CSC বা চাব চেণ্টাৰসমূহত আমাৰ ফাৰ্মাচিষ্টসকলক নিযুক্তি দি মানে হেৰি কৰিব আৰু লগতে 4 নম্বৰ পইণ্টটো হ'ল আমাৰ অসম ফাৰ্মাচী কাউন্সিল অতি শীঘ্ৰে গঠনৰ ব্যৱস্থা কৰিব লাগে কিন্তু এজ ফৰ এক্ট এণ্ড ৰুল 5 নম্বৰ দাবীটো হ'ল আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ম ডি কৰিছে ফাৰ্ম 4 বছৰ ফাৰ্ম ডি 6 বছৰ আছে 8 বছৰ ফাৰ্ম ডি কৰিছে তেখেতসকলক আমাৰ গাঁও অঞ্চলৰ যিবিলাক PSC CSC আছে সেইবিলাকত কমিউনিটি হেল্থ অফিচাৰ হিচাপে তেখেতসকলক নিযুক্তি দিব লাগে এয়া আমাৰ অসম চৰকাৰৰ ওচৰত দাবী আৰু লগত এইটো হ'ল 2024 যেতিয়া আমাৰ অসম ফাৰ্মাচী কাউন্সিল নিৰ্বাচন হৈছিলে নিৰ্বাচনটোত গোটেইটো বিসংগতি আছিলে বিসংগতি থকাৰ কাৰণে যিটো আমাৰ অপজিট পাৰ্টি এটা মানে হেৰি আছে গোট এটা আছে দুষ্ট চক্ৰ গোট এটা আছে তেখেতসকলৰ কাম হ'ল হকে বিহকে অসম ফাৰ্মাচী কাউন্সিল গঠন কৰা আৰু এই 30 কোটি টকা সংগ্ৰহৰ দৰে জঘন্য অপৰাধ আৰু বহুত ইয়াত জড়িত আছে সেইখিনি যাতে পোহৰলৈ নাহে কিন্তু আমি আছাম ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট ইউনিয়নে এই ধৰণৰ দুৰ্নীতিকাৰীক আমি ৰাজপথলৈ ধৰি আনিম আৰু কঠোৰৰ পৰা কঠোৰতা শাস্তি দিয়াৰ বিহিত ব্যৱস্থা কৰিম এয়াও আমাৰ মানে আৰু ফালৰ পৰা সকিয়নি তেনেধৰণৰ দুষ্ট চক্ৰৰ প্ৰতি লগতে ফাৰ্মাচিষ্ট ইউনিয়ন আমাৰ কিছুমান দাবী আছে এই দাবীখিনি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় দৃষ্টিগোচৰ কৰিবৰ কাৰণে আপোনালোকক ইয়াৰ ওচৰত মাতি আনিছোঁ প্ৰথম দাবীটো হ'ল যে অসম ফাৰ্মাচী কাউন্সিল 2024 নিৰ্বাচন হৈছিল নিৰ্বাচনৰ একদিন পিছতে ফৰ্ম চি বেলট পেপাৰ জ্বলাই দিয়া হৈছিলে আৰু এই সন্দৰ্ভত গুৱাহাটী হাইকোৰ্টত এটা কেছ হৈছিল 1563 আৰু হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে বৰ্তমান অসম চৰকাৰে ইনকুৱাৰীও কৰি আছে লগতে আমি আৰপুৰ ফালৰ পৰা আজিৰ এই মেমৰেণ্ডাম যোগে দাবী জনাইছোঁ যে এই ফৰ্ম চি বেলট পেপাৰ জ্বলাই দিয়া যিবিলাক দুষ্কৃতিকাৰী আছিলে তেখেতসকলক অতি সোনকালে তেওঁলোকক তদন্তৰ আওতাত আনিব লাগে আৰু তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে নহ'লে এই ধৰণৰ জঘন্য অপৰাধ ফৰ্ম চি জ্বলাই দিয়াৰ দৰে জঘন্য অপৰাধ কৰি যদি দুখীয়া হাৰি যায় তেতিয়াহ'লে আমাৰ ফাৰ্মাচিষ্ট সমাজৰ কাৰণে ইয়াতকৈ দুখৰ বিষয় একো হ'ব নোৱাৰে 2 নম্বৰ দাবী হ'ল আমাৰ পূৰ্বৰ ৰেজিষ্টাৰ জগদীশ মিশ্ৰৰ পিৰিয়ডত 929 জন ভুৱা ফাৰ্মাচিষ্টক পঞ্জীয়ন দি 30 কোটি টকা সংগ্ৰহ কৰা এক তথ্য আমি পাইছোঁ থ্ৰু এফিডেভিট হাইকোৰ্টত জমা দিছিলে গতিকে এই 30 কোটি টকা সংগ্ৰহ কৰোঁতে পূৰ্বৰ পঞ্জীয়ক আৰু কমিটিৰ কোন কোন মানুহ আৰু বা কোনোবা যদি সংগঠনৰ নেতা পালি নেতাও আছে তেখেতসকলক তদন্তৰ আওতাত আনিব লাগে আৰু এই ধন ক'ৰ পৰা পালে কোনে কোনে পালে গোটেইখিনি এটা উচ্চস্তৰীয় তদন্ত কৰি এই বিষয়টোৰ এটা মানে শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে লগতে আমাৰ 3 নম্বৰ পইণ্টটো হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ত আমাৰ এটা কেছ চলি আছে অসম ফাৰ্মাচী কাউন্সিলৰ ইলেকশ্যন ৰিগাৰ্ডিং 99224 আজি 2 বছৰ হৈ গ'ল 2 বছৰৰ ভিতৰত 2 বছৰ নহয় ফেব্ৰুৱাৰী 20 মাহ হ'ল 20 মাহৰ ভিতৰত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা আজিলৈকে শপতনামা দিবলৈ সক্ষম হোৱা নাই ইভেন কি অসম ফাৰ্মাচী কাউন্সিলৰ পঞ্জীয়কেও শপতনামা দিবলৈ সক্ষম হোৱা নাই গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই অনুৰোধ জনাওঁ এই গোচৰটোৰ